এইকেইদিন নিশ্চয় পেপাৰে পত্ৰই আপোনালোকে নিশ্চয় শুনি আছে যে এক দেশ এক নিৰ্বাচন, অৰ্থাৎ দেশত এটা সময়ত কেৱল এবাৰেই নিৰ্বাচন অনুষ্ঠিত হ'ব। একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ 100 দিনৰ পিছতেই পঞ্চায়ত পৌৰসভাৰ নিৰ্বাচন। কি বিধানসভাই হওক কি লোকসভাই হওক, সকলো নিৰ্বাচন একেলগে এটা নিৰ্দিষ্ট তাৰিখতে অনুষ্ঠিত হোৱাৰ কথা চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 3 মাহ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এখন কমিটি গঠন কৰিছিল আৰু ইতিমধ্যে কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে তেওঁলোকে প্ৰস্তুত কৰি দিয়া সেই প্ৰতিবেদনৰ কপি। ইতিমধ্যে ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা কমিটিয়ে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে। প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এক দেশ এক নিৰ্বাচন ব্যৱস্থা। শীঘ্ৰে সংসদত উত্থাপিত হ'ব বিধেয়ক। পিছে কিয় কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ হাতত ল'বলগীয়া হ'ল, ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ কি কি এবাৰ জানি লোৱা হওক। এই ব্যৱস্থাৰ মূল উদ্দেশ্যসমূহ হৈছে নিৰ্বাচনী খৰচ হ্ৰাস কৰা, প্ৰশাসনিক ব্যৱস্থাপনা সহজ কৰা, দেশৰ উন্নয়নমূলক কাৰ্যকলাপত থকা বাধা পৰিহাৰ কৰা। ভাৰতবৰ্ষত প্ৰতিটো বছৰতেই নিশ্চয়কৈ আপোনালোকেও জানে যে কোনোবা ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হয়। এতিয়া আপোনালোকে নিশ্চয় অৱগত, শেহতীয়াকৈ হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাৰ আগৰ সময়ত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ সময়ত উৰিষ্যাত নিৰ্বাচন হৈছিল। ভাৰতবৰ্ষত প্ৰতি বছৰেই ক'ৰবাত নহয় ক'ৰবাত নিৰ্বাচন অনুষ্ঠিত হৈ থাকে আৰু তাৰ ফলত ডেভেলপমেণ্টেল যিখিনি ৱৰ্কছ থাকে তাত যথেষ্ট ব্যাঘাত জন্মে। কাৰণ নিৰ্বাচন বুলি ক'লেই ৰাজনৈতিক দলসমূহে ৰাজনৈতিক কুচকাৱাজত ব্যস্ত হৈ পৰে। ফলত নিৰ্বাচনী অধিসূচনা বা অন্যান্য তাৰ যিসমূহ আনুষাংগিক বিষয় আছে সেই বিষয়সমূহৰ ফলত উন্নয়নমূলক কাম কাজত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হয়। এই ব্যৱস্থাৰ ফলত কোন কোন দিশত লাভ হ'ব? হ্ৰাস পাব নিৰ্বাচনী বোজা। আমাৰ দেশত প্ৰতি বছৰতে অনুষ্ঠিত হয় কমেও 3-4টা নিৰ্বাচন। বছৰত কোনোবা নহয় কোনোবা এখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়েই। যদি এক দেশ এক নিৰ্বাচন কাৰ্যকৰী হয় তেন্তে লোকসভা নিৰ্বাচনৰ লগত একেলগে অনুষ্ঠিত হ'ব প্ৰদেশসমূহৰ নিৰ্বাচন। ফলত হ্ৰাস পাব নিৰ্বাচনী বোজা, বাঢ়িব উন্নয়নমূলক কাম কাজ। 2% পৰ্যন্ত বাঢ়িব দেশৰ GDP। প্ৰতিটো নিৰ্বাচনতে খৰচ হয় বহু হাজাৰ কোটি টকা। চৰকাৰী হিচাপত দেখুওৱা হিচাপতকৈও যে ৰাজনৈতিক দল প্ৰাৰ্থীয়ে পানীৰ দৰে নিৰ্বাচনত টকা খৰচ কৰে সেয়া নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। নিৰ্বাচন বুলিলেই হ্ৰাস পায় উন্নয়নমূলক কাম কাজ, বিনিয়োগ নহয়। গতিকে এই ব্যৱস্থাই এনেবোৰ বাধা আঁতৰাব বুলি দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকে। বাৰম্বাৰ নিৰ্বাচনী অধিসূচনাৰ পৰা মুক্ত হ'ব দেশ। নিৰ্বাচনী অধিসূচনাই ব্যাঘাত জন্মায় উন্নয়নত। গতিকে এই ব্যৱস্থা প্ৰৱৰ্তন হ'লে নিশ্চয়কৈ আহিব পৰিৱৰ্তন। এতিয়া কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে যে বিধানসভা নিৰ্বাচনসমূহ আৰু লোকসভা নিৰ্বাচনসমূহ প্ৰায় একেলগে অনুষ্ঠিত হ'ব। যদি কোনোবা এখন ৰাজ্যত যদি চৰকাৰ ভাগি যায় তেন্তে কি হ'ব? মাজত ধৰি চৰকাৰ ভাঙি থাকিলে কি হ'ব? দাগ লাগিব নেকি ভাৰতীয় যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যত? আৰম্ভ হৈছে বিতৰ্ক। তেতিয়া এই কমিটিখনে আগবঢ়োৱা পৰামৰ্শ অনুসৰি যিকেইটা দিন বাকী থাকিব সেই দিনকেইটাৰ বাবেহে নতুনকৈ এখন চৰকাৰ প্ৰতিষ্ঠিত হ'ব। অৰ্থাৎ 5 বছৰলৈ নিৰ্বাচিত হোৱা চৰকাৰখন যদি 2টা বছৰৰ ভিতৰতে ভাগি থাকে তেন্তে চৰকাৰ শেষ হ'বলৈ যি 3 বছৰ বাকী থাকিব সেই 3 বছৰৰ বাবেহে নতুনকৈ চৰকাৰ এখন গঠিত হ'ব। আৰু 3 বছৰৰ পাছত বিধানসভা আৰু লোকসভা একেলগে ভংগ হ'ব আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু বিধানসভা আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ 100 দিনৰ পিছত অনুষ্ঠিত হ'ব নিগম নিকায়, অৰ্থাৎ যিসমূহ আমাৰ পঞ্চায়ত পৌৰসভাৰ নিৰ্বাচন থাকে সেইসমূহ অনুষ্ঠিত হ'ব। কিন্তু এই গোটেইখিনি বস্তু 2টা ফেজত ইমপ্লিমেণ্ট কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ফাৰ্ষ্ট ফেজত কেৱল বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনহে একেলগে অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে। যদি এনেদৰে হ'বলৈ হয় অহা 26 চনত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 29 চনত লোকসভা নিৰ্বাচন হ'ব। যদিও 26 চনত নতুনকৈ অসমত চৰকাৰ প্ৰতিষ্ঠা হ'ব, কিন্তু 3 বছৰৰ পাছতেই 29 চনত এই চৰকাৰ ভাগি যাব আৰু নতুনকৈ যদি এক দেশ এক নীতি তেতিয়ালৈকে কাৰ্যকৰী হয় তেন্তে পুনৰ 29 চনত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। পিছে এই ব্যৱস্থাক ঘোৰ বিৰোধিতা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন, সমাজবাদী প্ৰাৰ্থীৰ মুৰব্বী অখিলেশ যাদৱ, APPৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। তেওঁলোকৰ মতে এক দেশ এক নিৰ্বাচন বাস্তৱ ভিত্তিত কেতিয়াও কাৰ্যকৰী সম্ভৱ নহয়।
আঘাত কৰিব গণতান্ত্ৰিক ও যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নিৰ্বাচনত আঞ্চলিক বিষয়বোৰ একেলগে গৌণ হৈ পৰিব পিছে এই সকলো দিশ পৰিষ্কাৰ হ'ব বিধেয়ক সংসদত উত্থাপন কৰাৰ পিছত সেইদৰে এক দেশ এক নিৰ্বাচন কাৰ্যকৰী কৰিবলৈ সংশোধন কৰিব লাগিব সংবিধানৰ 82 ক অনুচ্ছেদ